আপুনি বিচৰা বস্তুটো কেনেকৈ মেনিফেষ্ট কৰিব ইয়াৰ উত্তৰ আজি ভাগৱত গীতাত বিচাৰো আহক। ভাগৱত গীতাৰ 2 নম্বৰ অধ্যায়ৰ 47 নম্বৰ শ্লোকটোত এই মেনিফেষ্টেশ্যন কেনেকৈ কৰিব পাৰি খুব ধুনীয়াকৈ গভীৰভাৱে তাত বিশ্লেষণ কৰিছে। চাওক, আপুনি ফলাফলটো বিচাৰি আছে কিন্তু আপুনি দায়িত্ব লোৱা নাই। You want the result but you avoid responsibility. See, manifestation is not all about thinking it harder. It's all about thinking it clear. Manifestation কেৱল গভীৰভাৱে চিন্তা কৰা বিষয়বস্তু নহয়। Manifestation হৈছে নিজৰ কৰ্মক অধিক স্বচ্ছ আৰু নিৰ্ভুল কৰাৰ এটা বিষয়। বহুত মানুহে মোক এইটো প্ৰশ্ন আহি কৰে যে মই এইটো বস্তু মেনিফেষ্ট কৰিব ট্ৰাই কৰিছো, এইটো বিষয়ে মই বহুত বস্তু চিন্তা কৰিছো, কিন্তু এই বস্তুটো মোৰ জীৱনলৈকে কিয় অহা নাই? কিন্তু প্ৰশ্নটো হ'ব লাগিছিল যে মই যিটো বস্তু বিচাৰি আছো সেই বস্তুটো ল'ব পৰাকৈ মই আজি যোগ্য হৈ উঠিছোনে? আপোনাক ধন সম্পত্তি লাগে কিন্তু আপুনি সৰু সৰু পইচাৰো হিচাপ ৰাখিব পৰা নাই। আপুনি সুস্বাস্থ্যটো বিচাৰে কিন্তু নিজৰ জিভাখনক কণ্ট্ৰল কৰিব পৰা নাই। সঠিক পদক্ষেপ অবিহনে কৰা ইচ্ছাই মানুহৰ জীৱনত হতাশাৰ সৃষ্টি কৰে। ফল কেতিয়া আহিব সেইটোতো আমাৰ নিয়ন্ত্ৰণত নাই, কিন্তু আমি গছৰ গুৰিত কেতিয়া কিমান পানী ঢালিম এইটো কিন্তু আমাৰ হাতত আছে। সো মেনিফেষ্টেশ্যন মানে এটা বস্তুক জীৱনলৈকে আকৰ্ষণ কৰা নবজায়। মেনিফেষ্টেশ্যন মানে সেই বস্তুটোৰ কাৰণে নিজক সাজু কৰাটো বুজায়। যেতিয়া আপোনাৰ প্ৰতিদিনৰ কাৰ্যই আপোনাৰ কৰ্তব্যৰ লগত মিল খাই যাব, সেইদিনা আপুনি গম পাব যে আপুনি বিচৰা প্ৰতিটো বস্তুৱে আপোনাক বিচাৰি বিচাৰি আহিব। আৰু ইয়াৰ কাৰণে আপুনি বেলেগ একো কৰিব নালাগে, কেৱল কৰ্ম কৰিব লাগে। Thank you.